নমস্কাৰ বিয়লি খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীলৈ সুখবৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে ডিএ বৃদ্ধিৰ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 3% ডিএ বৃদ্ধিৰ অনুমোদন জনোৱা হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব সংশোধিত ডিএ প্ৰায় 1 কোটি কৰ্মী পেঞ্চনৰ সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে পুনৰবাৰ জনাও যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি ডিএ বৃদ্ধিৰ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 3% ডিএ বৃদ্ধিৰ অনুমোদন জনোৱা হ'ল 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব সংশোধিত ডিএ প্ৰায় 1 কোটি কৰ্মী পেঞ্চনাৰক সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ साथियों आज माननीय प्रधानमंत्री जी ने कैबिनेट में करीब 1,20,000 करोड़ रुपए के फैसले लिए हैं बड़े फैसले हैं और जैसा आपने देखा लगातार इन 11 नई सौगातें दी गई है उसमें आज एक नई सौगात है डीए और डीआर बढ़ाना और केंद्रीय विद्यालय बढ़ाना और हमारे जीवन में खासकर शाकाहारी लोगों के जीवन में दाल का जो महत्व होता है उसके लिए आत्मनिर्भर बनने का मिशन बना एमएसपी में साथ ही साथ असम में कालियाबोर नुमालीगढ़ एक बहुत ही इम्पोर्टेंट सेक्शन है हाईवे का उसका 4 लेनिंग आज अप्रूव हुआ है और एक फ्यूचरिस्टिक बायोमेडिकल रिसर्च का प्रोग्राम अप्रूव हुआ है और शेष में जो हम सब के लिए प्रेरणादायी और आज़ादी की लड़ाई में बहुत एक इम्पॉर्टेंट माइलस्टोन रहा वंदे मातरम ये गीत इसके 150 वर्ष पूरे हो रहे उसको सेलिब्रेट करने का आज निर्णय लिया गया है ফিলিপাইনত বৰ ভূমিকম্পত নিহতৰ সংখ্যা 69লৈ বৃদ্ধি পাইছে ভূমিকম্পৰ কবলত পৰি আহত হৈছে 1.5 শতাধিক লোক মঙ্গলবাৰে নিশা ৰিক্টাৰ স্কেলত 6.9 প্ৰাবল্যৰ ভূমিকম্প জোকাৰি যায় ফিলিপাইন নিশা অহা বৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে দেশখনত কেইবাটাও অট্টালিকা খহি পৰাৰ লগতে ভাঙি চুৰমাৰ হৈছে কেইবাখনো বাহন ভূমিকম্পৰ পিছতে কেইবাটাও অঞ্চলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলত ক্ষিপ্ৰতাৰে চলিছে উদ্ধাৰ অভিযান lang. Kusog ka kayo, ang linog lang. Relax. আৰু যোৰহাটৰ আজি আদ্য শ্ৰাদ্ধস্থলীতে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ চিকিৎসকে ইতিমধ্যে জিৰণিৰ পৰামৰ্শ দিছে গৰিমাক পুৱাৰে পৰা অনুৰাগীৰ লগত ব্যস্ত আছিল গৰিমা প্ৰতিজন অনুৰাগীকে হাতজোৰ কৰি সম্বোধন কৰিছিল গৰিমা গাৰ্গে কিন্তু ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে বিগত 13টা 14টা দিন যেটো নোখোৱা নোবোৱাকৈ এগৰাকী সাহসী মহিলা যিগৰাকী আসলতে অসমৰ সম্পদক হেৰুৱাই নিজৰ স্বামীক হেৰুৱাই এনেদৰে শোকস্তব্ধ হৈ পৰিছে আৰু বৰ্তমান যোৰহাটত আছে গৰিমা শইকীয়া গাৰ্গ আৰু আজিৰ দিনটোৰ যি আদ্য শ্ৰাদ্ধ বা যেনে ধৰণৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে যোৰহাটত সেই অনুষ্ঠানতে হঠাতে আদ্য শ্ৰাদ্ধস্থলীতে অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ চিকিৎসকে তেওঁক জিৰণিৰ পৰামৰ্শ দিছে পুৱাৰে পৰা যথেষ্ট সংখ্যক যেটো অনুৰাগীৰ আগমন হৈছে যোৰহাটৰ এই আদ্য শ্ৰাদ্ধস্থলীলৈ গতিকে তেওঁ সকলোকে হাতজোৰ কৰি সম্বোধন কৰিছিল আৰু সেই সময়ছোৱাতেই অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ তেওঁক জিৰণিৰ পৰামৰ্শ দিছে চিকিৎসকে আৰু যোৰহাটত জুবিনৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত পুৱাৰে পৰা অব্যাহত আছে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান নাম প্ৰসংগ গায়ন বায়ন সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে সিংগাপুৰৰ পৰা জুবিনৰ নচৰদে কঢ়িয়াই অনা কফিনতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় 8 বজাৰ পৰা বৰ্তমানলৈকে অব্যাহত আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান काला माया दी दो ओ
কিন্তু আপোনালোকে পাইছেনে সিদ্ধাৰ্থৰ পৰা সেইখন এইটো আমি পাইছোঁ সেইটো আমি তদন্তত আনিছোঁ এখন ফটো এটা ভাইৰেল হৈ আছে সামাজিক মাধ্যমত শ্যাম কানু মহন্তৰ লগত তেওঁৰ মোবাইল এৰেষ্ট কৰাৰ পাছতো মোবাইল এটা থকা বুলি এখন ফটো ভাইৰেল হৈ আছে গোটেই বস্তুটো নহয় যেতিয়া এৰেষ্ট কৰা হয় বডি সাৰ্চ কৰা হয় যিহেতু সেইটো বডি সাৰ্চ কৰি গোটেই বস্তুখিনি থানাত জমা কৰি লোৱা হয় গতিকে মোবাইল ফোন এৰেষ্ট কৰাৰ পিছত থকাৰ প্ৰশ্ন নুঠে সকলো বস্তুখিনি জব্দ কৰা হয় লকআপত অনাৰ আগতে থ্যাংক ইউ আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰি অনাৰ সেই দৃশ্য দেখিবলৈ পোৱা গৈছে CIDৰ কাৰ্যালয়ত বা CIDৰ জিমাত বৰ্তমান 14 দিনৰ বাবে ৰখা হৈছে শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক আৰু ইতিমধ্যে এই 14 দিনৰ যে জিমাত থাকিব তেতিয়াই বহুতো নতুন তথ্য হয়তো তেওঁলোকৰ পৰা জেৰাৰ কৰাৰ পিছতে পোহৰলৈ আহিব যে কেনেধৰণে তেওঁলোকে আৰু সেই মোবাইল ফোনটো যেহেতু সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছিল বিগত 14টা দিন ধৰি আৰু এনেদৰে হেণ্ডকাফ লগাই গাড়ীৰ পৰা দুইগৰাকীকে নমাই অনা হৈছে এগৰাকীক নতুন দিল্লীৰ বিমানবন্দৰত আৰু আনগৰাকীক দিল্লী ৰাজস্থানৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা তথ্য আৰু সেই প্ৰকাশ কৰিছে আৰু এনেধৰণে কিনকিনীয়া বৰষুণ যেহেতু আছিল গুৱাহাটী মহানগৰীত আৰু কিনকিনীয়া বৰষুণৰ মাজতে আজি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক CGMৰ ঘৰত হাজিৰ কৰা হ'ল যেটো পূজাৰ বাবে বন্ধ আছে আদালত আৰু সেইবাবে CGMৰ ঘৰত হাজিৰ কৰাৰ পিছতে CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু 14 দিনৰ জিম্মাত ৰখা হৈছে শ্যাম কানু সিদ্ধান্তৰ বিৰুদ্ধে বহুকেইটা গোচৰ যেহেতু ৰুজু হৈ আছে BNSৰ অধীনত 11টাকৈ ধাৰা সন্নিবিষ্ট হৈছে দুয়োৰে বিৰুদ্ধে গতিকে সকলোৰে তনতনকৈ পৰীক্ষা কৰা হ'ব তদন্ত হ'ব মোবাইল ফোনৰ পৰা বহুত তথ্য উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ CID জিম্মাত 14 দিনৰ CID জিম্মাত শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা আৰু যোৰহাটত আজিৰ দিনটোৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাব বিচাৰিছো যোৰহাট ষ্টেডিয়ামত আজি লোকাৰণ্য সকলোৱে আসলতে আজি জুবিন গাৰ্গৰ যি প্ৰতিশ্ৰুতি বা তেওঁৰ যি চিতাভস্ম যোৰহাটৰ যেটো আজি ৰখা হৈছে গতিকে সকলোৱে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক বা জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰিবলৈ আজি যোৰহাট ষ্টেডিয়ামলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে ইয়াত যোৰহাটৰ ষ্টেডিয়ামৰ দৃশ্য আমি দেখুৱাইছো আজি 13 দিনীয়া মাংগলিক অনুষ্ঠান পুৱাৰে পৰা যোৰহাটত আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান অব্যাহত আছে নাম প্ৰসংগ গায়ন বায়ন সৰ্বধৰ্ম প্ৰাৰ্থনাৰো আয়োজন কৰা হৈছে আৰু সকলোৱে পত্নী গৰিমা গাৰ্গক এনেদৰে মাত দিছে তেওঁৰ লগত কথা পতাও দেখিবলৈ পোৱা গৈছে যেটো যোৰহাটতে শৈশৱৰ বা কলেজীয়া জীৱনৰ বহুতো স্মৃতি ইতিমধ্যে ৰুবন্ধন কৰিছে জুবিন গাৰ্গৰ বহুতো শুভাকাংক্ষী তথা তেওঁৰ বন্ধুবৰ্গই ওচৰ চুবুৰীয়াই সকলোৱে গৰিমা গাৰ্গক এনেদৰে মাত দি আছে আৰু পুৱাৰে পৰা এনেদৰে সকলো অনুৰাগীকে জুবিন গাৰ্গক যিয়ে শ্ৰদ্ধা জনাবলৈ আহিছে সকলোকে হাতজোৰ কৰি এনেদৰে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ তেওঁৰ ভগ্নী পত্নী গৰিমাই সকলোকে মাত দিছে আৰু তাৰ পিছতে হঠাতে ইতিমধ্যে গৰিমা গাৰ্গ অসুস্থ হৈ পৰিছে চিকিৎসকে তেওঁক কিছু জিৰণিৰ বাবে পৰামৰ্শ আগবঢ়াইছে ক্ষিপ্ৰতাৰে হ'ব লাগে যেহেতু আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে এতিয়া তেওঁলোকে নিজৰ মতে সকলোখিনি কৰি যাওক তদন্ত খুব ভালকৈ হওক কি কাৰণে এনেকুৱা এটা ঘটনা আমি সকলোৱে সন্মুখীন হ'ব লগা হ'ল তাৰ উচিত কাৰণ ওলাব লাগে তাৰ ন্যায় হ'ব লাগে সেয়াই মোৰ ক'বলগীয়া আৰু মই সম্পূৰ্ণ বিশ্বাসেৰে মই ৰৈ আছোঁ খুব ক্ষিপ্ৰতাৰে যাতে এইখিনি কাম হৈ যায় আৰু আমি সঠিক উত্তৰটো আমি অতি শীঘ্ৰে পাওঁ সকলোৱে বিচাৰিছে মই ভাবোঁ গোটেই ইউনিভাৰ্ছে বিচাৰিছে কাৰণ জুবিন এনেকুৱা সাধাৰণ অকল এক প্ৰাণ লৈ আমাৰ মাজলৈ অহা নাছিল জুবিনৰ মাজত ঐশ্বৰিক কিবা এটা আছিলে গতিকে সেই মানুহজনৰ নিশ্চয় ঈশ্বৰে আমাক সকলোকে সহায় কৰিব তেওঁ নিজেও তাৰ পৰা সহায় কৰিব আৰু ন্যায় প্ৰসংগত হেয়া গৰিমা গাৰ্গৰ এটা মন্তব্য আৰু এইখিনি মুহূৰ্তত আমি গৌতমৰ সৈতে সংযুক্ত হ'ব বিচাৰিম যোৰহাটৰ পৰা গৌতম এইখিনি মুহূৰ্তত আমি যোৰহাটৰ ষ্টেডিয়ামৰ পৰিৱেশ পুনৰ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যেটো আদ্য শ্ৰাদ্ধ আজি আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সকলো আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু এইখিনি মুহূৰ্তৰ সেই অনুষ্ঠানৰ কেনেধৰণৰ পৰিৱেশ নিশ্চয়কৈ ৰশ্মিতা চাওক আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিলে আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান তথা 13 দিনীয়া আজি মাংগলিক কৰ্ম আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তটো লোকাৰণ্য হৈ পৰিছে বৰ্তমানলৈকে প্ৰায় 60,000তকৈও অধিক লোক ইয়ালৈ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহিছে আৰু এই মুহূৰ্তটো
বৰ্তমান 4 বাজি গৈছে আৰু যেহেতু পূৰ্ব নিৰ্ধাৰিত যি সূচী অনুসৰি 4:30 বজালৈকে যোৰহাট ষ্টেডিয়ামৰ দুৱাৰ খোলা থাকিব আৰু যিসকল লোকে মৰমৰ শিল্পীগৰাকীৰ যি চিতাভস্ম তাত যি শেষ শ্ৰদ্ধাঞ্জলি শেষ বিদায় জনাব বিচাৰে তেওঁলোকে ইয়ালৈ আহিব পাৰে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এনেধৰণে বৰ্তমানো লক্ষ্য কৰক যে যোৰহাটেই নহয় ইয়াত দাঁতিকাষৰীয়া বিভিন্ন স্থানৰ পৰা বহু লোক আৰু আমি যিটো ইয়াৰ মানুহৰ যিটো শাৰী আমি দেখা পাইছোঁ যে এই মুহূৰ্তটো আমি দেখুৱাইছোঁ যে যিখন গেটেৰে ষ্টেডিয়ামলৈ সোমাইছে ৰশ্মিতা সেই গেটৰ পৰা যি স্থানত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সেই স্থানলৈকে বৰ্তমান ভিৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হৈ আছে আৰু ইয়াৰ এগৰাকী উদ্যোক্তা যাৰ তত্বাৱধানত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে সিদ্ধান্ত কংকুৰ আমাৰ সৈতে আছে যে কেতিয়ালৈকে হ'ব যিহেতু দেখিব যে ৰাইজৰ বহুত সমাগম দেখিছে ইতিমধ্যে আমি শুনাবলৈ 1 লাখ মানুহৰ সমাগতকৈ অধিক মানুহ ইতিমধ্যে আহি উপস্থিত হৈছে আৰু বহুখিনি মানুহ ৰাস্তাতে আছে গতিকে আমি প্ৰশাসনকো কৈছোঁ জিলা উপায়ুক্ত ইতিমধ্যে কৈছোঁ যে যেতিয়ালৈ মানুহ আহি থাকে তেতিয়ালৈ যেন এই মানুহখিনিক আহিবলৈ দিয়ে কাৰণ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ চবৰে ইচ্ছা আছে আৰু যোৰহাটৰ ৰাইজে আজি প্ৰমাণ কৰি দিলে জুবিন দা যে যোৰহাটৰ যে আৱেগ সেইটো যদি প্ৰমাণ কৰি দিলে সেইটো বহুতে মই আগৰ পৰা এইটো বস্তু অনুভৱ কৰোঁ যে যোৰহাটৰ ৰাইজে জুবিন দাক যি ধৰণে ভাল পায় হয়তো বেলেগেও ভাল পায় প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আৱেগ অসমীয়া জাতিটোৰ বাবে আগে কিন্তু জুবিন দাক ভাল পোৱাসকলৰ বা যোৰহাটবাসীৰ বাবে জুবিন দাৰ বাবে এক সুকীয়া কিন্তু এটা ৰশ্মিতাই কথা ক'ব বিচাৰিছোঁ যে সৰু সদায় যেনেধৰণে বৰষুণ দিছিলে কালি যোৰহাটত যিটো তাপমাত্ৰা আছিলে সহ্যাতীত মানুহে সহ্য কৰিব নোৱাৰা উষ্ণতা আছিলে কিন্তু যোৱা নিশা বৰষুণ দিছিলে আৰু আজি আকাশ গোমা মই আকাশখন দেখুৱাব বিচাৰিছোঁ যে লক্ষ্য কৰক আজি আকাশ গোমা কিন্তু বৰষুণ নিদিলে সকলোৱে ভাবিছিলে যে বৰষুণ দিব নেকি বা বৰষুণৰ ফলত এই যিটো অনুষ্ঠান সেই অনুষ্ঠানত কিছু বিঘিনি ঘটিব নেকি কিন্তু আজি বতৰ গোমা গৰম নাই আৰু বৰষুণ নিদিলে এয়া হয়তো এইটো জুবিন দাৰে আশীৰ্বাদ কাৰণ জুবিন দাৰ যোৰহাটৰ প্ৰতি মৰমটো খুব বেলেগ আছিলে আৰু জুবিন দাৰ এটা খুব ইচ্ছা আছিল যে যোৰহাটখনক কালচাৰ হাব হিচাপে বনোৱাৰ কাৰণে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াকো কৈছোঁ আৰু দেখিছে না আজি পৰিৱেশ কেনেকুৱা ৱেডাৰ ফৰকাষ্টত আজি 90% বৰষুণ আছিলে কিন্তু আজি পৰিৱেশটো দেখিছে নাই এইটো যে জুবিন দাৰ আশীৰ্বাদ আজি প্ৰমাণ কৰিলে যে জুবিন দা যে যোৰহাটৰ কাৰণে সুকীয়া বা জুবিন দাৰ প্ৰতি যে যোৰহাটৰ প্ৰত্যেকজন ব্যক্তিৰ যে আন্তৰিকতা আছে আজি জুবিন দাৰ আজি বতৰেও সেইটো প্ৰমাণ কৰি দিলে আৰু যোৰহাটৰ ৰাইজে এইটো প্ৰমাণ কৰি দিলে ধন্যবাদ জনাইছোঁ আমি পুনৰ দেখুৱাব বিচাৰিছোঁ যে যি হাৰত বৰ্তমানো ইয়ালৈ ৰশ্মিতা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ৰাইজ আহি আছে গতিকে যি 4:30 বজালৈকে যি অনুষ্ঠানৰ দুৱাৰ খোলা ৰখাৰ যি কথা আছিলে হয়তো সেয়া বৃদ্ধি কৰা হ'ব কিয়নো এতিয়াও বহুত মৰমৰ শিল্পীগৰাকীৰ অনুৰাগী পথত ভিৰ দেখিবলৈ পোৱা গৈছে বাহিৰত আৰু তেওঁলোক এতিয়াও যোৰহাট ষ্টেডিয়ামলৈ আহি আছে মৰমৰ শিল্পীগৰাকীক শেষ বিদায় জনাবৰ বাবে আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণে মৰমৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে আৰু লক্ষ্য কৰক যে ইয়াত কোনো বয়সৰ সীমা নাই যে শিশুৰ পৰা বৃদ্ধলৈকে অশীতিপৰ লোকলৈকে সকলো আহিছে মৰমৰ শিল্পীগৰাকীক এপাক ফুলেৰে শেষ বিদায় জনাবৰ বাবে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আৰু আমি অথনি যেতিয়া কথা পাতিছিলোঁ তেতিয়া জানিব পাৰিছোঁ যে মাজুলী লখিমপুৰ ধেমাজি তিনিচুকীয়া শদিয়া বিভিন্ন স্থানৰ পৰা এই সকলো লোক আহিছে মৰমৰ শিল্পীগৰাকীক প্ৰতি তেওঁলোকৰ অন্তৰত যিখিনি আন্তৰিকতা আছিলে সেই আন্তৰিকতাৰ বাবে মৰমৰ শিল্পীগৰাকীক এবাৰ তেখেতৰ নশ্বৰ দেহটো নহ'লেও তেখেতৰ যি চিতাভস্ম আছে সেই চিতাভস্মক একোজনী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এই সকলো লোক ইয়ালৈ আহিছে আৰু তাৰ সমান্তৰালকৈ সকলোৰে মুখে মুখে এটা কথাই উচ্চাৰিত হৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে দুগৰাকী মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকেই নহয় ইয়াৰ সৈতে জড়িত সকলোৰে ওপৰত দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে ইয়ালৈ অহা প্ৰতিগৰাকী লোকে আৰু আমি দেখুৱাইছোঁ যে বৃহৎ সংখ্যক লোক যে আমি এই স্থানৰ পৰা যদি পুনৰ দেখুৱাব পাৰোঁ যে যি স্থানেৰে এই ষ্টেডিয়ামলৈ প্ৰৱেশ কৰিছে আপোনালোকে ভিৰটো লক্ষ্য কৰক ৰশ্মিতা যে বৰ্তমানলৈকে যি সিদ্ধান্ত অংকুৰে জানিব দিছে যে প্ৰায় 1 লাখতকৈও অধিক লোক ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ইতিমধ্যে আহিছে হয় নিশ্চয় গৌতম কেৱল যোৰহাটৰে নহয় বহু দূৰ দূৰণিৰ পৰাও এইসকল অনুৰাগীৰ আগমন ঘটিছে হয় নিশ্চয়কৈ ৰশ্মিতা কেৱল যোৰহাটেই নহয় মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে মাজুলী ধেমাজি লখিমপুৰ গোলাঘাট শিৱসাগৰ পৰা শদিয়া পৰ্যন্ত চৰাইদেউ জিলা পৰ্যন্ত বিভিন্ন স্থানৰ পৰা এই সকলো লোক ইয়ালৈ আহিছে মৰমৰ শিল্পীগৰাকীৰ
এবাৰ সেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শেষ বিদায় জনাবৰ বাবে আৰু আপুনি লক্ষ্য কৰক যে শিশুৰ পৰা বৃদ্ধলৈকে যে মৰমৰ শিল্পীগৰাকীৰ কিমান জনপ্ৰিয়তা মানুহৰ নিভৃত অন্তৰৰ নিভৃত কোণত কেনেধৰণে থিতাপি লৈ আছিল এই শিল্পীগৰাকীয়ে আজি যোৰহাটৰ সেই ভিৰে পুনৰবাৰ প্ৰমাণ কৰিছে আৰু বিভিন্ন স্তৰৰ লোক আমি ইয়াত দেখা পাইছোঁ শিশুৰ পৰা বৃদ্ধলৈকে আৰু পুনৰবাৰ এই কথা প্ৰতিষ্ঠা কৰিলে যে জুবিন গাৰ্গৰ যি জনপ্ৰিয়তা মানুহৰ সৈতে যিটো সম্পৰ্ক সেই কথা যোৰহাট ষ্টেডিয়ামত যি 13 দিনীয়া যি মাংগলিক কৰ্ম তাৰ অনুষ্ঠানে পুনৰবাৰ এই কথা প্ৰমাণ কৰিলে আৰু তাৰ প্ৰমাণ কৰাকৈ ইয়াত যিমান লোক আহিছে সকলো লোকে এটাই মত ব্যক্ত কৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ যে জুবিন গাৰ্গৰ এই মৃত্যুৰ সৈতে দায়বদ্ধ বা দায়ী সকলোৱে শাস্তি পাবই লাগিব আৰু সকলোৱে তাকেই কামনা কৰিছে আৰু বৰ্তমানলৈকে পুৱা 8 বজাৰ পৰা এতিয়ালৈকে অতি সুশৃংখলিতভাৱে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ অতি সুন্দৰভাৱে যোৰহাট ষ্টেডিয়ামত সকলোখিনি কৰ্ম ইতিমধ্যে সম্পাদন হৈ গৈছে নাম কীৰ্তনৰ পৰা আৰম্ভ কৰি গায়ন বায়ন দিহানাম তাৰ সমান্তৰালকৈ যি বৈদিক ৰীতি নীতিৰে যি পৰিয়ালৰ যিখিনি কৰ্ম আছে সেইখিনিও সুকীয়াকৈ ইতিমধ্যে সমাপন হৈ গৈছে আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও ইয়ালৈ অহা যিসকল লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহিছিলে সকলোকে এষাৰি মাত লগাবৰ বাবে তেওঁলোকে কৈছিলে আৰু আমাৰ সৈতে দিগন্ত আছে মোৰ প্ৰতিষ্ঠ সাংবাদিক দিগন্ত আছে দিগন্ত কি ক'ব আজি যিটো পৰিৱেশ আজি পুৱাৰ ভাগৰ পৰা আচলতে গোটেই আজি খেলপথাৰখনেই ভকতৰ ভকতিত গদ হৈ পৰিল আৰু যেন জুবিন দাই আকাশৰ তৰা হৈ চাইছে যে যোৰহাটখনৰ আপুনি বহুখিনি আপুনি বাহিৰলৈ গৈছিলে গতিকে ইয়াৰ পিছত মই আপোনালৈ আগবঢ়াই দিছোঁ যে কি পৰিৱেশ কেনে দেখা পালে অকণমান নিজৰ দৰ্শকসকলক অকণমান যদি আপুনি দিছে নিশ্চয় চাওক ইতিমধ্যে গৌতম বৰাই কৈছে সতীৰ্থ গৌতম বৰাই কেনেকুৱা এটা পৰিৱেশ হৈ আছে যে আজি আকাশৰ তৰা হৈ যেন জুবিন দাই যোৰহতীয়া ৰাইজক চাইছে যে জুবিন দা কিমান ভাল পায় যোৰহতীয়া ৰাইজে তেনে এটা পৰিৱেশ হৈ আছে আৰু যিহেতু যোৰহাটত আজি যিটো পৰিৱেশ সূচনা হ'ল সেই পৰিৱেশটো এক অভাৱনীয় পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক আহিয়ে আছে পুৱাৰ ভাগৰ পৰাই যেতিয়া দুৱাৰ খুলি দিয়া হৈছিলে গেট খুলি দিয়া হৈছিলে তেতিয়াৰ পৰাই কিন্তু একেৰাহে নিৰন্তৰভাৱে সকলো লোক ওলাই আহি আছে আৰু আহি কেৱল মাত্ৰ জুবিন দাক চিতাভস্মত এমুঠি ফুল দি পুষ্পাঞ্জলি কৰিছে আৰু মৰমৰ শিল্পীজনক যেন আজি দেখা পাই মৰমৰ শিল্পীজনৰ সেই চিতাভস্মত পুষ্পাঞ্জলি কৰি মনৰ শান্তি লাভ কৰিছে তেনে এটা পৰিৱেশেই আজিও সূচনা হৈ আছে মই বিভিন্নজন আছে এতিয়াও যিহেতু নিৰন্তৰভাৱে সকলো আহি আছে পুৱাৰ ভাগৰ পৰাই এই পৰিৱেশটো দেখুৱাই আছোঁ ইতিমধ্যে নাম প্ৰসংগ সেয়া সকলো সামৰিছে আৰু এতিয়া কেৱল মাত্ৰ মায়াবিনী জুবিনদাৰ সেই অনুপম সৃষ্টিসমূহক লৈ সেই আচলতে চিৰসেউজ সৃষ্টিসমূহক লৈ সকলোৱে এতিয়া কেৱল মাত্ৰ তেওঁক মনত পেলাইছে তেওঁৰ সৃষ্টিক মনত পেলাইছে তেওঁ যোৰহতীয়া ৰাইজৰ লগত যি সম্পৰ্ক সেই সম্পৰ্কবোৰ আকৌ এবাৰ লুটিয়াই চাইছে পৃষ্ঠা সেই সম্পৰ্কৰ পৃষ্ঠাবোৰ লুটিয়াই পঢ়িছে সকলোৱে তেনে পৰিৱেশেই সূচনা হৈ আছে ক'ৰ পৰা অহা হৈছে যোৰহাটৰে পৰা যিহেতু পুৱাৰ ভাগৰ পৰাই এনেধৰণেই সকলো আহিছে এই মুহূৰ্তত কেনে অনুভৱ হৈছে কি ক'ব জুবিন দা যিহেতু যোৰহাটৰ লগত এক সুকীয়া সম্পৰ্ক আছিলে জুবিন দা চাওক আমি 90ছত ডাঙৰ হোৱা গতিকে সৰুৰে পৰা জুবিন গাৰ্গ বোলা যোনটো মানে এটা এণ্টিটি আমাৰ লগতে আছিলে আমি সৰুৰে পৰা পাইছোঁ আচলতে ঘৰৰ সকলোৰে আমাৰ অসমবাসী প্ৰত্যেক ঘৰৰ যেন আমাৰ বয়সৰ ল'ৰা ককায়েক তেনেকুৱা এটা মানে গতিকে এইটো যোনটো ক্ষতি হৈছে অপূৰণীয় ক্ষতি আমাৰ সকলোৰে পাৰ্চনেল আৰু গোটেই অসমবাসীৰ কাৰণে এটা সমূহীয়া লছ গতিকে আজি এইখিনি আমাক অপৰচুনিটি দিয়াৰ বাবে জুবিন গাৰ্গ আৰু তেখেতৰ সমূহ পৰিয়ালবৰ্গৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমি এইখিনি অপৰচুনিটি পাইছোঁ আৰু ইভেন এডমিনিষ্ট্ৰেশ্যন বহুত শৃংখলাবদ্ধভাৱে কৰিছে ইয়াত বহুত ধুনীয়াকৈ এইখিনি হৈছে সকলোৱে ধৰক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ নিজৰ ৰেচপেক্ট দিবলৈ
অপৰচুনিটি পাইছে সকলোৱে সেইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এডমিনিষ্ট্ৰেশ্যনকো আৰু কি কৰিব এইটোতো অপৰিণতি ক্ষতিয়ে হয় আৰু এবাৰ পূজাও ইমান ধৰক শুকানকৈ গৈছে ধন্যবাদ আপোনালোকে কভাৰেজ কৰিছে নিশ্চয় ধন্যবাদ জনাইছোঁ আচলতে কিমান ভাল পালে এজন ব্যক্তিয়ে এজন যুৱকে ক'ব পাৰে যে জুবিন দা সকলোৱে কাৰো কোনোবাজনৰ ককায়েক কোনোবাজনৰ ভায়েক কোনোবাজনৰ খুৰাক কোনোবাজনৰ ভতিজাক সেই পৰিৱেশটো সেই অনুভৱটো কিন্তু প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আছিলে আৰু সেইকাৰণেই হয়তো এই যি নিৰন্তৰ এই যি শাৰী মানুহৰ লানি নিচিগা এটা পৰিৱেশ সেই পৰিৱেশটো আপোনালোকে দেখিবলৈ পাইছে আৰু বাৰে বাৰে কম যে যোৰহাটৰ এইখন খেলপথাৰৰ লগত জুবিনদাৰ যিটো সম্পৰ্ক নিবিড় সম্পৰ্ক সেই সম্পৰ্কই হয়তো তেওঁকো বাৰে বাৰে হাত বাউলি মাতে যোৰহাটে কাৰণ যোৰহাটৰ মানুহখিনিৰ লগত যোৰহতীয়া ৰাইজৰ লগত প্ৰতিটো মুহূৰ্ততে এটা সম্পৰ্ক আছিলে আৰু যেতিয়াই আহে তেতিয়াই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সমীপৰ সেই বৰপাত্ৰ কুটিৰে তেওঁক হাত বাউলি মাতে প্ৰতিটো ৰাজআলিয়ে হাত বাউলি মাতে প্ৰতিটো গলিয়ে হাত বাউলি মাতে জুবিন দাক আৰু আমি যদি আৰু প্ৰতিক্ৰিয়া ল'ম বিভিন্নজন যিহেতু আছে এনেধৰণেই শাৰী গৈ আছে আগলৈ গৈ আছে ইতিমধ্যে নিৰ্দিষ্ট স্থানত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মই যদি অকণমান ভিতৰলৈ সোমাই যাব পাৰোঁ তেতিয়া আৰু বিভিন্নজনৰ প্ৰতিক্ৰিয়া ল'ম যিহেতু যথেষ্ট ভিৰ কিন্তু ইয়াতে কোনো ধৰণৰ আচলতে বিশৃংখলতা নাই শৃংখলাবদ্ধতাৰে সকলো আগবাঢ়ি গৈ আছে কেৱল মাত্ৰ জুবিন দাক এক মুহূৰ্তৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আৰু সকলোৱে সেই মুহূৰ্তটো সেই যি বিশেষ মুহূৰ্তটো ধৰি ৰাখিবৰ কাৰণেও চেষ্টা কৰিছে আমি সেই পৰিৱেশটো দেখুৱাই আছোঁ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে কিমান সময় শাৰী পাতিব লগা হৈছে হ'ল আধা ঘণ্টা মানে হ'ল কিন্তু তথাপিতো আহিব লাগিব কিয় আহিব নালাগিব আমাৰ কাৰণে তেওঁ ভগৱান স্বৰূপ আছিল আমাৰ অসমৰ কাৰণে তেওঁ কিমান ভাল এজন গায়ক আছিল আমাৰ বহুত অন্তৰৰ পৰা মৰম আছে তেওঁৰ প্ৰতি আমি আশীৰ্বাদ কৰিছোঁ তেওঁ মৃত আকৌ আত্মাই গতি পাওক নিশ্চয় নিশ্চয় সেয়াই জুবিন ভগৱান আছিল সকলোৰে কাৰণে ভগৱান আছিল পৰিয়ালৰ সদস্য আছিল সেই কথাবোৰ আজি ব্যক্ত কৰিছে আৰু মই কৈছোঁ যে যোৰহাটৰ নহয় উজনি অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্নজন আহিছে আৰু সকলো আহি এইসকল উঠি অহা এইসকল প্ৰজন্মই কিন্তু এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছে সকলো এনেধৰণে শাৰী পাতি নিজে কোনো আচলতে যাতে অসুবিধা নহয় তেনেধৰণে সকলো আগবাঢ়ি আহি আছে আৰু নিৰ্দিষ্ট স্থানত গৈ শ্ৰদ্ধাঞ্জলি জনাই কোনো লোক ঘৰমুৱা হৈছে কোনো লোক এই যিটো পৰিৱেশ মায়াবিনী পৰিৱেশ এই পৰিৱেশৰ মাজতে অক্ষন্তেক জিৰাইছে জুবিনদাৰ সেই পৃষ্ঠাবোৰ লুটিয়াই চাইছে কেনে আচলতে আছিল জুবিনদাৰ আৰু যিহেতু সেই আকাশৰ তৰাৰ হৈ যিহেতু যোৰহতীয়া ৰাইজক চাই থাকিব এই কথাবোৰ নিশ্চয়কৈ দিগন্ত ধন্যবাদ জনাইছোঁ যোৰহাট ষ্টেডিয়ামৰ পৰা এয়া দিগন্ত দেখুৱালে কেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান যোৰহাটত আৰু যেতিয়ালৈকে লোক আহি থাকে তেতিয়ালৈকে ষ্টেডিয়ামৰ গেট বন্ধ নহয় বুলি ইতিমধ্যেই তাৰ পৰা জানিবলৈ দিয়া গৈছে গতিকে আজি যিমান সময়লৈকে পাৰি সকলোৱে গৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰিছে আৰু ইয়াৰ লগতে সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱা নমস্কাৰ